বহু চৰ্চিত নাম ইলিজা ৰহমান। মানুহৰ মুখে মুখে অকল ইলিজা ৰহমান। ৰাইজে গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে বিচাৰে ইলিজা ৰহমানক। গৰাজান বিজেপি মণ্ডলৰ সদস্য তথা গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ইলিজা ৰহমান। পঞ্চায়ত নিৰ্বাচন সমাগত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ চামগুৰি সমষ্টিৰ গৰাজান জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ইলিজা ৰহমান। ভাৰতীয় জনতা পাৰ্টীয়ে যদি ইলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে তেনেহলে গৰাজান জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মত প্ৰকাশ কৰিছে। ইলিজা ৰহমানে গৰাজান জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দোৱা আশীৰ্বাদ আৰু সু পৰামৰ্শ বিচাৰিছে। যদি ইলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে নিৰ্বাচনত জয়যুক্ত হয় তেন্তে গৰাজান জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰিব আৰু সকলো ৰাইজক সমান চকুৰে চাব বুলি আশ্বাস দিয়ে। ৰাইজৰ সঁহাৰি আশীৰ্বাদ বিচাৰিছে ইলিজা ৰহমানে। আসসালামু আলাইকুম। মই সৰ্বপ্ৰথমে আপোনালোক সংবাদ কৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ হৈ ইলিজা ৰহমানে এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছে। ৰাইজে এইবাৰ ইলিজা ৰহমানক প্ৰাৰ্থী হিচাপে বিচাৰিছে। গতিকে ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি সাহসীয় পক্ষত থাকি আমাৰ জাতি ৰক্ষাৰ কাৰণে, উন্নয়নৰ কাৰণে, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি আমাৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে এইবাৰ গৰাজান জিলা পৰিষদৰ পৰা ৰাইজে ইলিজা ৰহমানক প্ৰাৰ্থী হিচাপে বিচাৰিছে। ৰাইজে যথেষ্ট সঁহাৰি দিছে। মই গৰাজান জিলা পৰিষদৰ অন্তৰ্গত সকলো ৰাইজক মই অনুৰোধ জনাম যাতে সকলো ৰাইজে দোৱা আৰু আশীৰ্বাদ দিয়ে, যাতে তেখেতসকলৰ দোৱা আৰু আশীৰ্বাদ ফিৰত লৈ ইলিজা ৰহমানে এইবাৰ নিৰ্বাচনত জয়ী হ'ব পাৰে আৰু হৈ পেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰতি সমমৰ্যাদা প্ৰদান কৰিব পাৰে আৰু সমান অধিকাৰ তথা আমাৰ উন্নয়নৰ কাম কাজবিলাক সফলভাৱে ৰূপায়ণ কৰিব বুলি মই আশাবাদী। গতিকে এইবাৰ যি চামগুৰি সমষ্টিত যি উন্নয়ন দেখিছোঁ, বিগত 15 বছৰে ৰকিবুল চাহাবে যেনেকুৱা উন্নতি কৰা নাই, এইবাৰ আমাৰ চামগুৰি সমষ্টিৰ জিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই 1 বছৰতে সিমান উন্নতি কৰিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক আশ্বাস দিছে আৰু সেইমতে আমাৰ চামগুৰি সমষ্টিত কাম হৈছে। আগন্তুক 2026 নিৰ্বাচনতো বিজেপিয়ে বিপুল সঁহাৰি পাব আৰু বিজেপিৰ পদম ফুল এইবাৰ চামগুৰিত আকৌ খুলিব। গতিকে মই সংখ্যালঘু অধ্যুষিত সকলো ৰাইজক মই আহ্বান জনাম যে সাহসীয় পক্ষত থাকি সাহসীয় পক্ষত যাতে সকলোৱে ভোটদান কৰি আমাৰ জাতিটো ৰক্ষা কৰে, তাৰ বাবে মই সকলো সংখ্যালঘু ৰাইজক আহ্বান জনাম। লগতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে আমাৰ সংখ্যালঘুৰ কাৰণে যিমান উন্নয়নমূলক আঁচনি দিছে তাৰ প্ৰতি আমি সকলোৱে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সংখ্যালঘু ৰাইজৰ প্ৰতি যথেষ্ট সঁহাৰি তথা যথেষ্ট উন্নয়নমূলক কাম দিছে। যেনেকৈ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি, স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি সকলোখিনি উন্নয়নৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি সঁহাৰি দিব লাগে সকলোখিনি সঁহাৰি আমাক দিছে। গতিকে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে ঐক্যত থাকি আমাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখি হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ আমি মুখ্যমন্ত্ৰী পাতিম বুলি আমি আশাবাদী আৰু এই 2026 জয় নিশ্চিত।